দলীয় দায়িত্ব ল'বলৈ গৈ পিছুৱাইছে বিজেপি নেতা। মুখ্যমন্ত্ৰীৰ মন্তব্যত হতাশ নেতা। জীৱনটো দলকেই কৰিবনে? 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত উঠিছে বিজেপিৰ। ইতিমধ্যে অসমৰ 36খন জিলাৰ সভাপতি নিযুক্তিৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। দেশৰ কেইবাখনো ৰাজ্যৰ ইতিমধ্যে ৰাজ্যিক সভাপতি সলনি কৰিলে বিজেপিয়ে। অৱশ্যে ৰাজ্যিক বিজেপি সলনিৰ তালিকাত অসমৰ নাম নথকাটোৱেই এতিয়ালৈকে নিশ্চিত হৈছে। বৰ্তমানৰ সভাপতি ভৱেশ কলিতাই সভাপতি পদত বাহাল থকাৰ সম্ভাৱনা বেছি। ভৱেশ কলিতা সভাপতি পদৰ পৰা আঁতৰি মন্ত্ৰীৰ তালিকাত সোমাব বুলি গৰিষ্ঠ সংখ্যক বিজেপি নেতাই ধাৰণা কৰি আছিল আৰু সেয়ে তেওঁলোকে সভাপতিৰ আসনত কিবা প্ৰকাৰে বহিব পৰা যায় নেকি তাৰেই চিন্তা চৰ্চা কৰি আছিল। কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা এক মন্তব্যক লৈ অস্বস্তিত পৰিছে বিজেপি নেতাসকল। বিগত দিনবোৰত মন্ত্ৰী সাংসদ হ'ব নোৱাৰিলেও বিজেপিৰ ৰাজ্যিক সভাপতি হোৱাৰ সপোন দেখিছিল যোৰহাটৰ পৰাজিত সাংসদ তপন গগৈ আৰু ৰামেশ্বৰ তেলীয়ে। কাৰণ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল নিজেই। কিন্তু নতুন মন্ত্ৰীসভাৰ অন্তৰ্ভুক্তিৰ তালিকাত নাম নুঠিল ভৱেশ কলিতাৰ। তদুপৰি ভৱেশ কলিতাৰ সভাপতিৰ কাৰ্যকাল অন্ত পৰিলে যদিও নতুন সভাপতিৰ নাম ঘোষণা কৰা নাই। কিন্তু সভাপতিৰ তালিকাৰ পৰা নাম ইতিমধ্যেই আঁতৰিল তপন গগৈ আৰু পল্লৱলোচন দাসৰ। তেজপুৰৰ প্ৰাক্তন সাংসদ পল্লৱলোচন দাসে 2021ত বিধানসভাৰ 2024ত লোকসভাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ এইবাৰ সভাপতি হ'ব বুলি ভাবি গুণি আছিল যদিও তেওঁক ইতিমধ্যে ASTCৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰাত সভাপতিৰ সপোন পূৰণ নোহোৱাৰ সম্ভাৱনাই দেখা দিছে। ইফালে যোগান মন্ত্ৰী হিচাপে সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ পিছত ৰঞ্জিত দাসে ভাবিছিল যে তেওঁ সভাপতিৰ দায়িত্বকে পুনৰবাৰ গ্ৰহণ কৰিব। কিন্তু ৰঞ্জিত দাসৰো সেই আশাত চেঁচাপানী পেলাই তেওঁৰ যোগান বিভাগ কাটি তাৰ ঠাইত পৰ্যটন বিভাগৰ দায়িত্ব দি মন্ত্ৰীসভাতেই ৰাখিলে। ইফালে তপন গগৈয়ে লাভ কৰিলে অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব। মুখ্যমন্ত্ৰীৰ শেহতীয়া ঘোষণাৰ পিছত অৱশ্যে সভাপতি হ'ম বুলি ভাবি থকাসকল পিছ হুহঁকিছে। কাৰণ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে সাংগঠনিক দায়িত্বত থকা লোকক বিধানসভাত প্ৰাৰ্থিত্ব দিয়া নহয়। গতিকে বিগত লোকসভা নিৰ্বাচনত পৰাজয় বৰণ কৰি সভাপতি পদত অধিষ্ঠিত হোৱাৰ সপোন পুহি ৰখা তপন গগৈৰ দৰে নেতাই এইবাৰ সভাপতি হোৱাৰ সপোন ত্যাগ কৰিছে। ইফালে পল্লৱলোচন দাসৰ পুনৰ বাঢ়িছে মূৰৰ কামোৰণি। কাৰণ 2021 চনত বিধানসভা, 2024 চনত লোকসভাৰ প্ৰাৰ্থিত্ব লাভ নকৰি তেওঁ 2026 চনত প্ৰাৰ্থিত্ব লাভ কৰিবই বুলি নিশ্চিত হৈ আছিল। কিন্তু বৰ্তমান দলটোৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা পল্লৱলোচনৰ বাবে এই বিষয়বাবটো হৈ পৰিছে হাৰমালহে। সাধাৰণতে ক্ষমতাত থকা দলৰ সাংগঠনিক পদবীত অধিষ্ঠিত হ'বলৈ আগ্ৰহ প্ৰকাশ কৰে দলৰ নেতাকৰ্মীয়ে। কিন্তু মুখ্যমন্ত্ৰীৰ শেহতীয়া মন্তব্যৰ পিছত এতিয়া দলীয় বিষয়বাব নাপালেহে অধিক সুখী আৰু মুক্ত অনুভৱ কৰিছে নেতা পালি নেতাই। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।